লয়দাখে সুদি আহে অতি বিতু লয়দাখে সুদি আহে অতি বিতু आर गुरु भी है सरी साई होती राम का हारा रब हरी बुला हर राम हरि पुरा हर বাসাহত গুরুদেব গুরুদেব আমার সেবা গ্রহণ করো। নমস্তে অস্তু মহামায়ে শ্রীপীঠে সুর পূজিতে যশুং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু। বাসাহত গুরুদেব এতিয়া দুয়ো নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুরুদেব। বাৰু বাসাহত গুরুদেব মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে? আছে গুরুদেব। লব গুরুদেব গোৱাচোন তুমি। ভাল গুরুদেব। ঠিক বলো, ক্ষেত্র বলো, ব্রহ্ম তেজ বলো, বলুন এখানে ব্রহ্মদর্শনা সর্বস্বানি হস্তানি মে। সুন্দৰ সুন্দৰ লব, তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুরুদেব তুমি কোৱাচোন। ভাল গুরুদেব। জয়তা পশমিষ্যাহ প্রসন্ন ইন্দ্রিয় মানস তপুষম তমোমহ সমস্থা येदेव बह्मत्त कारणमः। বাহ, তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুৰুদেৱ কোৱাচোন, এই কথাষাৰ কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ। মহৰ্ষি বিশ্বামিত্ৰই। লব গুৰুদেৱ তুমি কোৱাচোন, এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল? বৈশিষ্ট্য মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। বৈশিষ্ট্য মুনিৰ লগত যুদ্ধত পৰাস্ত হৈ। বাৰু কুশ গুৰুদেৱ কোৱাচোন, এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় বাচা, তোমালোকে দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ। বাচা ৰাম
রামচন্দ্র কার পিতা? ৰামচন্দ্ৰ ৰজা আৰু ৰজা সকলোৰে পিতা। আমাৰ আৰু পিতা নি গুৰুদেৱ? তোমালোকৰ বাৰু সেইবিলাক কথা তোমালোকে পাছত জানিবা। পাছাহত গুৰুদেৱ যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ, গতিকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতিকে প্ৰয়োজন। সেইবাবেই বাছাহত তোমালোকক অতদিনে মই ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আছো। সেই হেতু বাছাহত গুৰুদেৱ আজি তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। প্ৰথমতে মোৰ সন্মুখত মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন। ভাল গুৰুদেৱ। বাৰু বাছাহত গুৰুদেৱ আজি তোমালোকক বাহুযুদ্ধৰ কেইটামান কৌশল দেখুৱাম। বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ। বাছাহত গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰাচোন। ভাল গুৰুদেৱ। সুন্দৰ বাছাহত তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা। মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিবা এই জগতত একোজন মহা যোদ্ধা। বাৰু বাছাহত এতিয়া যোৱা কুটিৰত গৈ ক্ষন্তেক বিশ্ৰাম কৰাগে। ভাল গুৰুদেৱ। বলা খাই বলা দাদা।